আজি মহাসপ্তমী বকুৰ চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱৰ ৩৫ সংখ্যক বাৰ্ষিক পূজাৰ মহাসপ্তমী দুৰ্গতিনাশিনী মহিষমৰ্দিনী দেৱী দুৰ্গা পূজাৰ আজি মহাসপ্তমী পূজা আজি মা দুৰ্গা কালৰাত্ৰি ৰূপত পূজা কৰা হয় শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী পূজাৰ নৱপত্ৰিকা স্থাপনৰ পৰম্পৰাও পূজাস্থলীত পালন কৰা হয় বকুৰ চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱ সমিতিৰ শক্তিপীঠত মা দুৰ্গাৰ বিশাল আয়োজনেৰে চলিছে দুৰ্গা পূজা পূজাভাগীৰ আজি মহাসপ্তমী পূজা পূজাত অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগে পৰিৱেশ মধুৰ কৰিছে তেনেদৰে স্বচ্ছতাই সেৱাৰ মনোভাৱেৰে পৰিচালিত হৈ অহা কামৰূপ জিলাৰ বকুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ এক প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে চিংৰা পালাহপাৰাবাসীয়ে আজি পূজাৰ দিনা চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱস্থলীত এটি আধুনিক ডাষ্টবিন প্ৰদান কৰে বৰিপাৰা প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজ সংগঠক অমিয় কুমাৰ ৰয়ে ডাষ্টবিন প্ৰদান কৰি জনোৱা মতে পৰিৱেশ নিকাকৰণৰ এক মাধ্যম হ'ল ডাষ্টবিনৰ ব্যৱহাৰ সেয়ে আমি আৰু আপোনালোকে সকলোৱে মিলি এখোজ আগুৱাই যাওঁ আহক ইফালে চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱ উদযাপন সমিতিৰ সভাপতি অনন্ত কুমাৰ ৰয় আৰু সাধাৰণ সম্পাদক জীৱেশ্বৰ পাঠকৰ লগতে পূজা সমিতিৰ বিষয়ববীয়াসকলে বৰিপাৰা প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষৰ ডাষ্টবিন প্ৰদান কৰাৰ বাবে শলাগ লয় আজি আমি আমাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা এটা বহুদিনৰ পৰা সপোন দেখি থকা কথা এটা বাস্তৱ কৰিবৰ কাৰণে আমি ইয়ালৈকে আহিছোঁ আৰু সেই সপোনটো হৈছে যে পৰিৱেশ নিকাকৰণ এই পৰিৱেশ নিকাকৰণৰ ক্ষেত্ৰত অকল এজন মানুহে কেতিয়াও একো কৰিব নোৱাৰে ইয়াত যদি সকলোৱে যদি হাতে হাত ধৰি পৰিৱেশ নিকাকৰণৰ কাৰণে যদি আগবাঢ়ি নাহে তেতিয়াহ'লে হয়তো পৰিৱেশ স্বচ্ছ নহয় গতিকে এই ক্ষেত্ৰত আমি আমাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি তাকেই আশা কৰিছোঁ যে যিহেতু পূজা এখনত বিশেষকৈ যথেষ্টখিনি মানুহৰ সমাগম হয় ইয়াত যথেষ্টখিনি আৱৰ্জনাৰো সৃষ্টি হয় সেই আৱৰ্জনাবিলাক আমি নিকাকৰণ কৰিবৰ কাৰণে এটা সাধাৰণ প্ৰচেষ্টা সাধাৰণ প্ৰয়াস এটা সেয়া আমাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা এটা ডাষ্টবিন আমি পূজা কমিটিক অৰ্পণ কৰিলোঁ দান কৰিছে তাৰ বাবে ধন্যবাদ কাৰণ বিশেষকৈ পূজাৰ ক্ষেত্ৰত আজিৰ সময়ত যিহেতু প্লাষ্টিকৰ যুগ বিভিন্ন সময়ত আমাৰ পূজা মণ্ডপৰ পথাৰত যথেষ্ট আৱৰ্জনাৰ সৃষ্টি হয় গতিকে সেই আৱৰ্জনাবোৰ আমি তেওঁলোকে আমালৈ দান দিয়া এই ডাষ্টবিনত আমি ব্যৱহাৰ কৰি যিটো আমাৰ বকুৰ পৰা ধনমণি মেধিৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দেৰ ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ